Check this guys, মই ধীৰজ কুৰ্মী গোলাঘাট খুমটাই পৰা আৰু আপোনালোকে যদি প্ৰফাইলে চাই আছে ধীৰজ কুৰ্মী ব্লগছ বুলি পেজটো ফলো কৰিব আৰু আপোনালোকে যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক দিনত নতুন নতুন ভিডিও আপোনালোকলৈ আগবঢ়াই যাম আৰু মই বৰ্তমান আছো আমাৰ খেতি পথাৰ এয়া হৈছে আমাৰ খেতি পথাৰ আৰু মাত্ৰ আপোনালোকক মই দুটা কথা কম আপোনালোকে মাত্ৰ ভিডিওটো হেকলৈ চাওক আৰু আপোনালোকে যদি চাহ জনগোষ্ঠী আৰু যদি আদিবাসী তেনেহলে ভিডিওটো আপোনালোকে কোনো স্কিপ নকৰিব আমাৰ যে ইমান যে ইনফ্লুয়েন্সাৰ আছে চাহ জনগোষ্ঠীৰ চাহ জনজাতিৰ লোকসকল যে ইমান যে ইউটিউবাৰ আছে ব্লগাৰ আছে আজিলৈকে এটা কথা পাহৰি আছে কি গম পায়নে সেই কথাখিনি আপোনালোকক মই পুনৰাই কৈ দিছো এই ব্লগ ভিডিও কৰি একো লাভ নাই আপোনালোকে যদি জাতি আৰু নিজৰ প্ৰতিভাটো যদি নেদেখুৱায় তাত একো কাম নাই আপোনালোকে ঝুমৰ নাচি আৰু নাচি বাগি আপোনালোকে ওয়াৰ্ল্ড ৰেকৰ্ড কৰিলেও একো কাম নাই এইখিনি এটু দিয়ে সব কিনি লোৱা লিখিয়া হৈছে আৰু আপোনালোকে বিক্ৰী হৈ যোৱা লিখিয়া হৈছে মাত্ৰ দুটা কথা মই কম আপোনালোকে কান খুলি শুনক আৰু ইয়াত পাৰিলে বুজিবলৈ চেষ্টা কৰক আৰু নিজৰ এটু ইউজ কৰিবলৈ চেষ্টা কৰক আৰু আপোনালোকে যদি মোৰ কথাখিনি শুনি খং উঠিছে তেনেহলে উপায় নাই গালি দিয়ক ইউটিউবত ফেসবুকত কমেন্টত গালি দিয়ক উপায় নাই আৰু সক মই ডাইৰেক্টলি পোনপটীয়াকৈ এতিয়া গালি দিম আমাৰ ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থা যিমানখিনি সংগঠন আছে লৰাবিলাকক সবকে মই গালি দিম কাৰণ আপোনালোকে ইমান যে আন্দোলন কৰি ফুৰে কিবা কিবি কৰি ফুৰে ইমানখিনি মানে এডুকেশ্যন লেভেল দেখুৱাই আপোনালোকে মাজত এটা জ্ঞান আছে নে নাই হেতু আপোনালোকে উপলব্ধি কৰিব অহা নিৰ্বাচনত 26ৰ নিৰ্বাচনত আপোনালোকে আপোনাৰ নিজৰ সমষ্টিত আপোনালোকে এটা ক্যান্ডিডেট থিয় কৰক আৰু আপোনালোকৰ মাজত যদি বিজেপি কংগ্ৰেছৰ দলে আহি পেলাই আপোনালোকক যদি নিয়ে মিটিংলৈ নিয়ে আপোনালোকে যাওক তাত মিটিং তাত গেদাৰিং কৰক আপোনালোকে এটা কথা চিন্তা কৰক যে আপোনালোক আৰু সেই দলৰ প্ৰাৰ্থীসকলক কক যে আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক মাত্ৰ এটা টিকেট দিয়ক সমষ্টিয়ে প্ৰতিটো সমষ্টিতে এটা টিকেট দিয়ক আৰু কিন্তু যদি নিদিয়ে ইয়াৰ পদক্ষেপ কিন্তু আপোনালোকে ভৱিষ্যতলৈ গম পাব আৰু সেই বুলিয়ে কলো আৰু ছাত্ৰ সন্থাসকল আপোনালোকে যদি ইমানে ছাত্ৰগিৰি দেখুৱাই থাকে আপোনালোকে যদি ইমানে নিজৰ জাতিটোক লৈ কাম কৰিব পাৰিছে তেনেহলে এটা কাম কৰি দেখুৱাওক আপোনালোকে নিজৰ সমষ্টি প্ৰাৰ্থিত্ব কৰিবৰ কাৰণে পাৰ্টিত টিকেট দিয়াবৰ কাৰণে আপোনালোকে চেষ্টা কৰক আৰু ইমানে কওঁ আৰু মই যিমান ইউটিউবাৰ ইনফ্লুয়েন্সাৰ আছে ফেসবুক ব্লগাৰ আছে আদিবাসী চাহ জনজাতিৰ বা চাহ জনগোষ্ঠীৰ লোকসকলৰ মই এটাই কথা কওঁ আপোনালোকে ভিডিও বনাওক ইয়াৰ ওপৰত আৰু মই এটোৱে কৈছো আৰু আপোনালোকে নিজৰ পেজ ফলোৱাৰ্ছত মানুহ আছে আপোনালোকে সেইখিনি কক কথাখিনি কিন্তু মই মাত্ৰ দুটাই কথা কৈছো এইবাৰ অহা নিৰ্বাচনত 26ৰ নিৰ্বাচনত আপোনালোকে নিজৰ সমষ্টিত এটা ক্যান্ডিডেট থিয় কৰক আৰু আপোনালোকে বহুত এসটি লাগে টকা মজুৰি বৃদ্ধি কৰিব লাগে এখিনি বহুত গান গালে আপোনালোকে এই ভিডিওত হক বা আপোনালোকে নিজে দেখা পাইছে আৰু 26ৰ প্ৰস্তুতি কৰক নিজক প্ৰস্তুতি কৰক আৰু আপোনালোকে যে দেখিলে 5 বছৰত আমাক কিমান প্ৰতিশ্ৰুতি দিলে আৰু কিমানখিনি যে আমাক আশা দিলে সেইখিনি আশা যে আজি কি হৈছে আপোনালোকে নিজে বুজি পাইছে না মাটি ম্যাদীকৰণ হৈছে না আপোনালোকে পটা পাইছে না মজুৰি বাঢ়িছে এই 10,000 5,000 15,000 টকাৰ কাৰণে আপোনালোকে নিজে বিক্ৰী হৈ গৈ আছে কথাটো এবাৰ ইয়াত সময় চাওক মাত্ৰ মই এইটোৱে কথা কৈছো আৰু যদি ডাইৰেক্ট কোৱেশ্চন কৰে মোক কৰক মোৰ নামত ৰিমিক্স কৰে যদি কৰক যদি रोस्ट करे जदि करक उपाय নাই মই আজি আপোনালোকক মই গালি দিছো বেয়া নাপাব ধন্যবাদ আৰু আপোনালোকে ভিডিওটো শেয়াৰ কৰক যদি আপোনালোকৰ গা পুৰিছে তেনেহলে ভিডিওটো শেয়াৰ কৰক আৰু এটা আপোনালোকে দেখুৱাওক তেখেতৰো গাটো যদি পুৰে আন এজনে শেয়াৰ কৰিব আৰু বেছি সময় নাই বেছি দিন নাই আপোনালোকে জাগিবৰ হল আৰু সময় নাই আৰু নিজৰ সমষ্টিত আপোনালোকে নিজে এবাৰ নিজে কাম কৰক চাওক ইয়াৰ ফলাফল কি হয় ভৱিষ্যত আপোনাৰ হাতত বৰ্তমান মই ভিডিওটো শেষ কৰো ধন্যবাদ নতুন ভিডিও এটাত লগ পাম বাই বাই